সন্ধিয়া বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি বিবি ডিজিটেলৰ এটা মেথছৰ ক্লাছ কৰিবলৈ ওলাইছো আৰু এই ক্লাছটোৰ শীৰ্ষক হ'ল টাইম এণ্ড ৱৰ্ক, সময় আৰু কাৰ্য। গতিকে এইটো আমি আগতে আলোচনা কৰা নাই, গতিকে এই শিতানত আমি দুই এটা মেথছৰ প্ৰব্লেম লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছো। ইয়াৰে প্ৰথম যিটো প্ৰব্লেম, সেই প্ৰব্লেমটো কি দিয়া আছে আপোনালোকে চাই ল'ব। একেবাৰে সহজ। এইটো হৈছে কি যে 4জন মানুহে এটা ঘৰ 12 দিনত নিৰ্মাণ কৰিব পাৰে। সেই একেটা ঘৰ 6জন মানুহে কিমান দিনত নিৰ্মাণ কৰিব পাৰে? ইয়াতে অপচন কেইটা চাব। এ 7 দিনত, বি 8 দিনত, সি 9 দিনত আৰু ডি 6 দিনত। এইটো আমি ইউনিটাৰী যিটো মেথড আছে, ইউনিটাৰী মেথডত খুব সহজে আমি এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰো। গতিকে আমি সহজ মেথডেৰে যাওঁ। গতিকে এনেহেন ধৰণৰ যদি প্ৰব্লেম আহে আপোনালোকে বেছি চিন্তা কৰিবলগীয়া একো নাই। ইয়াত কি কৰিব পাৰে চাই ল'ব যে 4জন মানুহে এটা ঘৰ 12 দিনত সম্পূৰ্ণ কৰে। যে 4জন মানুহে সম্পূৰ্ণ কৰে 12 দিনত। 4জন মানুহে সম্পূৰ্ণ কৰে, আমি এনেকে লিখি ল'ব পাৰো, বা আমি পৰীক্ষাত এনেকে নিলিখিলে হ'ব, টেষ্ট এটা দিলে হ'ব। সম্পূৰ্ণ কৰে কিমান? 12 দিনত। এতিয়া এটা কথা চাব, যেতিয়া একজন মানুহে সম্পূৰ্ণ কৰিব লগা হয় তেতিয়া কি হ'ব? এইটো পূৰণ হ'ব নে হৰণ হ'ব? যেতিয়া একজন মানুহে কৰিব লাগিব তেতিয়া বেছি দিন লাগিব। বেছি দিনৰ ক্ষেত্ৰত কি হ'ব? এই 4টোৰ লগত এই 12টো পূৰণ হ'ব। এইটো এনেকে মনত ৰাখিলে হ'ল। যেতিয়া বেছি হয় তেতিয়া কি হয়? পূৰণ হয়। মানটো যেতিয়া বেছি ওলাব লাগে তেতিয়া পূৰণ হয়। 12 4 গুণ কি হ'ব? 48 দিনত। এইটো হ'ল। প্ৰথমতে আমি একজন মানুহে সম্পূৰ্ণ কৰাৰ সময়টো উলিয়াই লৈছো। ইয়াৰ পিছত আমি কেইজন আছে? 6জন মানুহে সম্পূৰ্ণ কৰিব কিমান দিনত, সেইটো আমাৰ ইয়াৰ পৰা ওলাই যাব। এতিয়া 6জন হলে একজনৰ ক্ষেত্ৰত বাঢ়িছে, 6জনৰ ক্ষেত্ৰত কি হ'ব? কমিব। কমিলে কি হ'ব? হৰণ হ'ব। হৰণ হলে কি হ'ব? ইয়াতে 6টো তলত আহিব। গতিকে কিমান দিন হ'ব? ইয়াতে 6ৰে 48 হৰণ কৰিলে কিমান হ'ব? 8 হ'ব। 8 দিনত এইটো। গতিকে খুব সহজে এনেকে ওলাই যাব যে 6জন মানুহে কামটো সম্পূৰ্ণ কৰে কিমান দিনত? 8 দিনত সম্পূৰ্ণ কৰে। গতিকে আমি অপচনত চাম, অপচনত দিয়া আছে নেকি। আমি দেখিছো বি নম্বৰ অপচনত দিয়া আছে। গতিকে ইয়াৰ আমাৰ এই প্ৰব্লেমটোৰ শুদ্ধ যিটো অপচন হ'ব সেইটো বি হ'ব, 8 দিনত হ'ব। এনেকে আমি খুব সহজতে এনে ধৰণৰ প্ৰব্লেম সলভ কৰিব পাৰো। ইয়াৰ পিছত পৰৱৰ্তী অংকটোলৈ আমি আহিছো। তে বন্ধু বান্ধৱীসকল, এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত কি দিয়া আছে? এ আৰু বি এ এটা কাম 35 দিনত সম্পূৰ্ণ কৰিব পাৰে। যদি এ অকলে কামটো 60 দিনত সম্পূৰ্ণ কৰে, তেন্তে বি এ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব? সম্পূৰ্ণ কৰিব। ইয়াতে অপচন কেইটা চাব। এ দিয়া আছে 86 দিন, বি 85 দিন, সি 84 দিন আৰু ডি 88 দিন। ইয়াৰে শুদ্ধ অপচনটো আমি উলিয়াব লাগে আৰু ইয়াৰ কাৰণে আমি কি অংকটো কৰিব লাগিব। এই ক্ষেত্ৰত যেতিয়া এনেহেন ধৰণৰ সমস্যা আহে, এই ক্ষেত্ৰত আমি অলপমান কথা বুজি ল'ব লগা আছে। সেইখিনি মই কথা অলপ কৈ দিছো। কিন্তু আমি এটা সূত্ৰৰ সহায়ত এইটো অংকটো খুব সহজে কৰিব পাৰো। তাৰ আগতে আমি সূত্ৰটো কেনেকে উলিয়াম সেইটো চাই লওঁ। এ ধৰা হ'ল কামটো 1 দিনত সম্পূৰ্ণ কৰে। এ কামটো 1 দিনত সম্পূৰ্ণ কৰে। গতিকে এ 1 দিনত কামটো সম্পূৰ্ণ কৰিব কিমান? 1 দিনত সম্পূৰ্ণ কৰিব কিমান? এ 1 দিনত কৰে কিমান? কামটোৰ কিমান অংশ কৰিব? কিমান অংশ কৰিব? x ভাগৰ 1 অংশ। ঠিক সেইদৰে বি এ যদি কামটো y দিনত সম্পূৰ্ণ কৰে, তেতিয়া বি এ 1 দিনত সম্পূৰ্ণ কৰিব কিমান? 1 দিনত কৰিব কিমান? কামটোৰ কি হ'ব? y ভাগৰ 1 অংশ। আৰু দুয়োটাই 1 দিনত কৰিব কিমান? a প্লাস b এ যদি 1 দিনত কৰে, 1 দিনত কৰে কিমান কৰিব? সেই ক্ষেত্ৰত কি কৰিব লাগিব? আমি এই দুয়োটাকে যোগ কৰি দিব লাগিব। যোগ কৰিলে কি হ'ব? এইটো যদি আমি সিম্পলিফাই কৰো, এইটো xy হ'ব, এইটো y plus x. That means x plus y by xy. এতিয়া গোটেই কামটো সম্পূৰ্ণ কৰিব লাগিলে এ 1 দিনত যদি ইমান কৰে, এতিয়া 1 দিনত কামটোৰ ইমান অংশ কৰে, ইমান অংশ কাম কৰে মানে কি?
ইমান অংশ কৰে, ইমান অংশ কৰা মানে গোটেই কামটো কৰিব লাগিলে কি হ'ব, এইটো উল্টি যাব নহয়, এইটো এই মানটো উল্টি যাব, অৰ্থাৎ গোটেই কামটো যদি কৰে একেলগে, কামটো সম্পূৰ্ণ কৰে, তেতিয়া কি হ'ব, কামটো সম্পূৰ্ণ কৰিব কেনেকে হ'ব, এইটো যে একৰ লগত একেৰে ইয়াক আমি হৰণ দিলে পাই যাম, তেতিয়া এইটো কি হৈ যাব, ওপৰত x y টো ওপৰত যাব, তলত কি হ'ব x plus y, ইমান দিনত এনেকে ওলাব। এইটো সহজ কথা একেবাৰে। এক দিনত যদি ইমান অংশ কৰে তেতিয়া গোটেই কামটো অৰ্থাৎ গোটেই কামটো কৰিব লাগিলে কিমান দিন লাগিব, ইমান দিন লাগিব। এইটো উল্টি গেলে হ'ল, এইটো উল্টি গলে হ'ব, ইমান দিন লাগিব। গতিকে ইমান দিনত কৰে, একেলগে কামটো ইমান দিন কৰে, এইটো আমি সূত্র হিচাপত ব্যৱহাৰ কৰিব পাৰো। এইটো আমি সূত্র হিচাপত ব্যৱহাৰ কৰি লৈ এই অংকটো খুব সহজে আমি উলিয়াব পাৰো। গতিকে এইটো সূত্ৰটো কেনেহেন হ'ল, যে দুয়োটাই একেলগে কামটো কৰিলে সম্পূৰ্ণ কৰিলে লগা দিন কি হ'ব, xy by x plus y, এইটো আমি মনত ৰাখিম। এতিয়া আমি অংকটোলৈ আহিছো। তো এইখিনি কথা আচলতে বুজাই দিয়াৰ কাৰণে ক'লো, কিন্তু আমি যেতিয়া অংকটো পৰীক্ষাৰ কাৰণে সাজু হ'ম তেতিয়া কি হ'ব, এইটো ডাইৰেক্ট সূত্ৰটো মনত ৰাখিলে হ'ল, xy by x plus y, এনেকে মনত ৰাখিলে হ'ল। এতিয়া আমি অংকটো কৰিব পাৰো এই সূত্ৰটো প্ৰয়োগ কৰি। গতিকে আমি ইয়াতে কি কি দিয়া আছে আমি সেইটো চাই লওঁ। ইয়াত a দিয়া আছে, a কামটো কৰে, এই x ৰ মানটো দিয়া আছে, x ৰ মান কিমান দিয়া আছে, 60 দিন দিয়া আছে। আৰু কি দিয়া আছে, আৰু এইটো বস্তু দিয়া আছে, xy by x plus y ইকুৱেল কিমান দিয়া আছে, 35 দিন। এইটো বুজি পাইছে না? a আৰু b একেলগে যেতিয়া কামটো কৰে তেতিয়া কিমান দিন লাগে, ইমান দিন লাগা বুলি কৈছো। ইমান দিনটো আচলতে ইয়াত কিমান দিয়া আছে, 35 দিন দিয়া আছে। গতিকে আমি ইয়াক এনেকে লিখিব পাৰো। এতিয়া আমি সিম্পলিফাই কৰিম। এইটো সিম্পলিফাই কৰিলে কি হ'ব, এইটো 35 টো ইফালে লিখিলে এইটো আমি ক্ৰছ মাল্টিপ্লিকেশন কৰিছো, বেলেগ একো কৰা নাই, এইটো হয়। তো ইয়াতে আমি মানটো বহাই দিম। এতিয়া কিহৰ মান বহাই দিম, x ৰ মান। x ৰ মান কি হৈছে 60, আৰু ইফালে এইটো y টো y থাকিব, y টো আমাক উলিয়াব লাগে। y টো কি, এতিয়া y টো কি, y টো আমি কি, এই যে b আছে আমাৰ, b এ অকলে কিমান দিন কৰিব কামটো, সেইটো হল কি, দিনটো হল কি y দিন। এতিয়া x ৰ মান কি পাইছো 60, আৰু এইটো y। এতিয়া এইখিনি সিম্পলিফাই কৰিম, এইটো সিম্পলিফাই কৰিলে এইটো শূন্য হ'ব, 5 6 গুণ 30 ৰ শূন্য, হাতে থাকিল শূন্য, হাতে থাকিল 3, 3 6 গুণ 18 তিনি 21, এইটো হল, আৰু এইটো হল 35y, এনেকুৱা হল এইটো 60y। এতিয়া এইখিনি ইফালে লিখিছো আমি, এইখিনি আমি পালো 2100 যোগ 35y সমান 60y। এতিয়া আমি কি কৰিম, এই 60y টো ইফালৰখিনি ইটো মান আমি ইফালে লৈ গলো, ইফালে লৈ যোৱা বুলি ক'লো 35y, আৰু এইটো আমি ইফালে লিখিলো, এইটো 2100 হ'ব। এতিয়া এইখিনি সিম্পলিফাই কৰিলে কি হ'ব, 25y হ'ব, আৰু এইটো হ'ব 2100। এতিয়া y ইকুৱেল কি হ'ব, 25 তলত যাব, 2100 টো ওপৰত যাব। এতিয়া কেইবাৰ যাব, 25 এদি ইয়াত 200 কেইবাৰ যায়, 8 বাৰ যায়। ইয়াতে 100 হল, 100 এইবাৰ কেইবাৰ যাব, 4 বাৰ যাব। গতিকে কি ওলাইছে, 84 দিন ওলাই গৈছে। গতিকে আমি দেখিলো কি, এনেকে যেতিয়া আমি সিম্পলিফাই কৰিম, এইখিনিতো আপোনালোকে বুজি পাইছে, এইখিনি সমীকৰণৰ নিয়ম মতে কৰিছো, বেলেগ একো কৰা নাই। এনেকে যেতিয়া আমি সিম্পলিফাই কৰিম তেতিয়া আমি খুব সহজে y ৰ মানটো আমি পাই যাওঁ, আৰু সেইটো y ৰ মানটো কিমান হৈছে, 84 ডেজ বা 84 দিন। গতিকে ইয়াতে আমাৰ শুদ্ধ অপচনটো হৈছে কি, C 84 ডেজ, 84 দিন। গতিকে এনেহেন ধৰণৰ যদি সমস্যা আহে, এনেকে আমি সূত্ৰ ব্যৱহাৰ কৰি খুব সহজতে কৰিব পাৰো। গতিকে এনেহেন ধৰণৰ আমি আৰু কিছুমান ইন্টাৰেষ্টিং কুৱেশ্যন এনসাৰ লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। আজিলৈ আমি এই দুটা প্ৰব্লেমৰ দ্বাৰাই আমি আমাৰ এই শিতানটো আমি শেষ কৰিম আজি। কাৰণ কিয়, পৰৱৰ্তী পৰ্যায়ত এইখিনি আপোনালোকে চাই লওক, পৰৱৰ্তী পৰ্যায়ত আৰু আমি কিছুমান জটিল এনেহেন ধৰণৰ সমস্যা লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। গতিকে ৰেগুলাৰলি আমাৰ মেথছৰ ক্লাছবিলাক চাই থাকিব অন্যান্য ক্লাছৰ লগতে। গতিকে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কৰি কমেণ্ট কৰিব নাপাহৰিব।
নাপাহৰিব আৰু নতুনকৈ চেনেলটো চোৱা সকলক মই অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰে। আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেলেগ বেলেগ শিতান লৈ বহুত মনোগ্ৰাহী ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যদি সহযোগ থাকে তেনেহ'লে আমি আৰু কিছুমান নতুন বস্তু আগত আনিব পাৰিম বুলি আমি আশাবাদী। গতিকে এইখিনিয়ে আজিলৈ ইমানতে এৰিছোঁ। সকলোৰে ভাল হওক এইখিনি কামনা কৰিয়ে মই আমাৰ এই শিতানটো আজি শেষ হোৱা বুলি ঘোষণা কৰিলোঁ। শুভৰাত্ৰি।